প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপিছত আমাৰ আজিৰ যি ভিডিঅ'ৰ টপিক সেয়া হৈছে কি NRCত বায়োমেট্ৰিকটো বাধ্যতামূলক নেকি। তো যোৱা কেইদিনমান ধৰি মানে আমাৰ ভিডিঅ' চাই বহুতে আমাক কমেণ্ট কৰি আছে যে আমাৰতো বায়োমেট্ৰিক লোৱা নাই, বা কিছুমানে কৈ আছে আমি NRC লৈ যাম কিন্তু আমাৰ ঘৰৰ ওচৰ পাঁজৰৰ মানুহৰ বায়োমেট্ৰিক লোৱা নাই, বা আৰু কিছুমানৰ লৈছে আমাৰতো ল'ব নে নল'ব, এইটো বাধ্যতামূলক হয় নেকি, ল'বই লাগিব নেকি। তো চাওক আমি দুটা ধৰণে আপোনালোকক আজি এইটো দেখাম আৰু জানিবলৈ চেষ্টা কৰিম। তো প্ৰথমে আমি NRC যিটো অফিচিয়েল ৱেবছাইট এইটোত আহি আমি ইয়াতে লিখা আছে কি ইয়াতে আহিম, অহাৰ পিছত ইয়াতে লিখা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰডিউচাৰ SOP ফৰ ক্লাইম এণ্ড অবজেকশ্যন, আমি ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ PDF এটা ডাউনলোড কৰিবলৈ গ'লে আমি PDFটো ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ পিছত শেষত কি আছে আপোনাৰ 9 নম্বৰত আমাৰ বায়োমেট্ৰিকৰ বিষয়ে দি আছে। তো আমি 9 নম্বৰলৈ যাম। তো ইয়াতে দি আছে কি ডিউৰিং দ্য কোৰ্স অফ হিয়াৰিং ক্লাইমছ এণ্ড অবজেকশ্যন, কি ক্লাইমছ এণ্ড অবজেকশ্যন আৰু হিয়াৰিঙৰ সময়ত ষ্টেট গভৰ্ণমেণ্ট কোলাবৰেশ্যন উইথ UID, মানে কি ষ্টেট গভৰ্ণমেণ্টে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, যাক শ্বৰ্ট ফৰ্মত কি UIDA বুলি কয়, উইল আণ্ডাৰটেক দ্য প্ৰচেছ অফ বায়োমেট্ৰিক ইনৰলমেণ্ট অল দ্য এপ্লিকেণ্ট অফ NRC, মানে কি এই ক্লাইম অবজেকশ্যনৰ সকলো এপ্লিকেণ্টক বায়োমেট্ৰিক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। উইল টেক মানে ল'ব, কিন্তু বৰ্তমানতো হৈয়ে আছে, তো আমি লোৱা প্ৰক্ৰিয়া বুলি ক'ম। তো দি বায়োমেট্ৰিক ইনৰলমেণ্ট ইন ৰেচপেক্ট পাৰ্চন হুজ আৰ পাৰ্ট অফ ক্লাইম এণ্ড দোজ আৰ পাৰ্চন অবজেক্ট আপন হিজ ডিষ্টিংটিভ এণ্ড সেপাৰেট ID উইল বি জেনাৰেটেড। তো বায়োমেট্ৰিক ইনৰলমেণ্ট কি যিসকলে বায়োমেট্ৰিক ইনৰলমেণ্টটো সিহঁতৰে হ'ব যিহঁতে কি ক্লাইম আৰু অবজেকশ্যন কৰিছে, সিহঁতৰ আৰু কি হ'ব এটা ছেপাৰেটলি ID জেনাৰেট কৰি দিয়া হ'ব। তাৰপিছত লিখা আছে অন দ্য ফাইনেল NRC হেজ বিন পাব্লিছ, যেতিয়া মানে চূড়ান্ত NRCখন প্ৰকাশ পাব, হু আৰ ইনক্লুডেড ইন দ্য NRC, আৰু যিহেতু NRCৰ চূড়ান্ত NRCৰ অন্তৰ্ভুক্ত হ'ব, সিহঁতক কি ব্যৱহাৰিত এটা আধাৰ নাম্বাৰ দিয়া হ'ব যদি লিগেল বাসিন্দা হয় দেশৰ। তো তাৰপিছত দি আছে যদি কোনোবাৰ অলৰেডি আধাৰ নাম্বাৰ থাকে তেন্তে সিহঁতৰ আৰু নতুনকৈ কি আধাৰ নাম্বাৰ জেনেৰেট নহয়, এই আগতো সিহঁতৰ কামত লাগিব। তো ইয়াতে আমি কি বুজি পালোঁ, তো ইয়াতে যিটো দিয়া আছে মানে ডিউৰিং দ্য কোৰ্স অফ দ্য হিয়াৰিং ক্লাইম এণ্ড অবজেকশ্যন দি ষ্টেট গভৰ্ণমেণ্ট ইন কোলাবৰেশ্যন উইথ UID উইল আণ্ডাৰটেক, মানে ল'ব, মানে এইটো আগতে দিছিল নোটিছখন, দি প্ৰচেছ অফ বায়োমেট্ৰিক ইনৰলমেণ্ট অফ দ্য এপ্লিকেণ্ট অফ NRC, মানে বায়োমেট্ৰিক প্ৰক্ৰিয়াটো ল'ব, এইটো আগতে কৈছিল, উইল বুলি দিছে, মানে এইটো মানে বায়োমেট্ৰিক প্ৰক্ৰিয়া যে আৰম্ভ হৈছে তাৰ আগতেই দিছিল। তো ইয়াৰ মতে আমি মানে ক'ব পাৰোঁ যে বায়োমেট্ৰিক লোৱা হ'ব সকলোৰে, ক্লাইম আৰু অবজেকশ্যন কৰা সকলৰ, কিন্তু এইটো উইল বুলি লিখিছে, হয়তো পিছত চেঞ্জ কৰিছে প্ৰচেছটো। তো এইটো আমি কি NRC যিটো অফিচিয়েল ৱেবছাইট তাৰ পৰা জানিলোঁ। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম কি NRCৰ যিটো কল চেণ্টাৰ আছে, কল চেণ্টাৰত আমি নিজে কল কৰিছোঁ আৰু সেইটো আমি ৰেকৰ্ড কৰি ৰাখিছোঁ আপোনালোকক সেইটো শুনাবলৈ আমি এতিয়া ৰেকৰ্ড প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। তো ৰেকৰ্ড প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা কথা কওঁ, আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে, আৰু লগতে লাইক কৰিব, আৰু বেলেগৰ যদি প্ৰয়োজন বোধ কৰে তেন্তে শ্বেয়াৰ কৰিব। তো আমি এতিয়া কি ৰেকৰ্ডিংটো আৰম্ভ কৰিম। আদৰণি অসমীয়াৰ বাবে অনুগ্ৰহ কৰি অপেক্ষা কৰক। আমি আপোনাৰ কলটো আমাৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰি আছোঁ। মন কৰিব যে এই কল ট্ৰেইনিং আৰু কোৱালিটিৰ বাবে ৰেকৰ্ড কৰা হ'ব পাৰে। নমস্কাৰ, স্বাগতম, মই বৰ্ণ লেপটপ কেন্দ্ৰ হয় কৰিব পাৰোঁ। হেল্ল' মেম। হেল্ল', হয় জনাবচোন। তাৰমানে মেম নোটিছত 1.1 আৰু 1.2 যদি আহে, বায়োমেট্ৰিকটো বাধ্যতামূলক নেকি? ছাৰ, এইটো ভেৰিফিকেশ্যন টিমে ডিচাইড কৰিব। আপুনি আগতে ভেৰিফিকেশ্যন এটেণ্ড কৰক, তাৰপিছত এটেণ্ড কৰাৰ পিছত তেওঁলোকে যদি প্ৰয়োজন থাকে তেওঁলোকে বায়োমেট্ৰিক ল'ব ছাৰ। ঠিক আছে হ'ব, থেংক ইউ। আমাৰ ৰেকৰ্ডৰ বাবে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনাটো জনাই দিব নেকি ছাৰ? মোৰ নাম ছাফিকুল ইছলাম। আচ্ছা, আপোনাৰ ডিষ্ট্ৰিক্টটো জনাই দিব। ডিষ্ট্ৰিক্ট ধুবুৰী। চাৰ্কলটো জনাই দিব। চাউথ চালমাৰা। আচ্ছা, নেক্সট সম্পৰ্কে আৰু অন্য তথ্য জানিব বিচাৰে? নহয়, এইখিনিয়ে।
জেনেৰেলছলৈ কল কৰাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক